वक्रतुण्ड महाकायं सूर्यकोटिसमप्रभं निर्विघ्नं कुरु मे देव सर्वकार्येषु सर्वदा। নমস্কাৰ। বেদিক এষ্ট্ৰলজি আছামৰ সকলো বন্ধু বান্ধৱীলৈকে মোৰ আন্তৰিক অভিনন্দন জ্ঞাপন কৰিলোঁ। লৈ আহিছোঁ আপোনালোকলৈ আজি দিনটোৰ দিনপঞ্জী। আজি 24 চ'ত বুধবাৰ 1432 ভাস্কৰাব্দ ইংৰাজীৰ 8 এপ্ৰিল 2026 চন, ভাৰতীয় আজি 18 চ'ত আৰু মৌ 19 চোৱাল। আজি সূৰ্যোদয় প্ৰাতঃঘণ্টা 5:07:33 আৰু সূৰ্যাস্ত সন্ধ্যা 5:35:33। গতিকে ব্ৰহ্ম মুহূৰ্ত ঠিক সূৰ্যোদয়ৰ 48 পূৰ্বৰ সময়খিনি যোগ সাধনা, জপ তপ, বীজ মন্ত্ৰৰ সাধনাৰ কাৰণে অতি উত্তম সময়। আৰু আজি তিথি হ'ল কৃষ্ণা ষষ্ঠী তিথি, ৰাতি 7:02:12 আৰু আজিৰ নক্ষত্ৰ হ'ল জ্যেষ্ঠা, ৰাতিপুৱা 5:54 আছে। আজিৰ যোগ হ'ল বৰিয়ান যোগ, দিনৰ 5:10:24 আছে আৰু আজিৰ কৰণ হ'ল গড়কৰণ। বৰিয়ান যোগ অৰ্থাৎ মংগলময়। আজিৰ জন্মজাতক বলৱান, শিল্পশাস্ত্ৰ জ্ঞাত, কথাকাৰ, সংগীতজ্ঞ, নৃত্যবিদ্যাত তেওঁ নিপুণ হয় আৰু তেওঁ যিকোনো মাংগলিক কাৰ্য কৰিলে অতি শুভ ফল লাভ কৰে আৰু আজি মাংগলিক কাৰ্য আদি কৰিব পৰা যায় ঘৰখনত। আৰু এতিয়া চাওঁ আহক আজিৰ গ্ৰহগণৰ অৱস্থান। আজি ৰবি বহি আছে মংগলৰ লগত, শনিও যুতি হৈ আছে একেলগে, তিনিটা গ্ৰহ মীন ৰাশিতেই। ৰাহু আছে বুধৰ লগত যুতি হৈ কুম্ভ ৰাশিত। ইফালে কেতু আছে সিংহ ৰাশিত, বৃহস্পতি আছে মিথুনত আৰু যিহেতু আজি চন্দ্ৰ বহি আছে বৃশ্চিক ৰাশিতেই, গতিকে আজিৰ জন্মজাতকৰ ৰাশি হ'ব বৃশ্চিক ৰাশি। বিপ্ৰবৰ্ণ বৰুণ যোগ, দেৱাৰীগণ, হৰিণৰ অস্থি, অষ্টোত্তৰী শনি আৰু বিংশোত্তৰী বুধৰ দশা। ৰাতিপুৱা 5:54 ধনুষ ৰাশি হ'ব ক্ষত্ৰিয় বৰ্ণ, গন্ধৰ্বৰ অস্থি, বিংশোত্তৰী কেতুৰ দশা। আৰু আজি আদ্যৰিটো হ'লে তিনিমহীয়া প্ৰতিহীনা যোগ, মৰণত দোষ নাই। ৰাতি 7:02:12 একপাত। যাত্ৰা শুভ, তীৰ্থমৃত যোগ, উত্তৰ দক্ষিণে যাত্ৰা নাই। দিনৰ 6:36:12 পশ্চিমেও যাত্ৰা নাই। ৰাতি 7:02:12 যাত্ৰা নাই, বৃষ্টি দোষ। আৰু যিহেতু আজি বুধবাৰ, কোনো যাত্ৰাত যদি আপোনালোকৰ যাব লগা হয় তেনেহ'লে মুখত কেইটামান ধনিয়া লওক আৰু যাত্ৰা মংগলৰ এই মন্ত্ৰটো এবাৰ জপ কৰক। সুভৰিখন দি আগবাঢ়ি ওলাই যাওক, আপোনালোকৰ যাত্ৰা শুভ হ'ব। আজি শুভকৰ্ম দোকান, নাট্য আৰম্ভ, ঔষধকৰণ, সেৱনৰ ক্ষেত্ৰত শুভ যোগ। যোগিনী আজি পশ্চিমত ৰাতি 7:02:12 বায়ুকোণত থাকিব। খাদ্যত আজি নিম তিতা আৰু ৰাতি 7:02:12 তাল খোৱা নিষেধ। আজিৰ কালবেলাৰ সময় হ'ল দিনৰ 8:18:19 পৰা 9:51:29 আৰু কাল ৰাত্ৰি নিশা 2:18:19 পৰা 3:45:09। গতিকে বৰ্জন কৰক এই সময়খিনি যিকোনো মাংগলিক যাত্ৰা বা শুভ কাৰ্য আদিৰ ক্ষেত্ৰত। আৰু আজিৰ মহেন্দ্ৰ যুগ হ'ল দিনৰ 1:27 পৰা 3:07 আৰু ৰাতি 8:41 পৰা 10:13। অমৃত যোগ দিনৰ 6:58 পৰ্যন্ত ৰাতিপুৱাৰ ভাগত আৰু 9:18 পৰা 10:58 3:07 পৰা 4:47 আৰু ৰাতি 6:13 পৰা 8:41 1:18 পৰা 5:07 এই অমৃত যুগ আছে। গতিকে এই সময়খিনি অতি উত্তম, যিকোনো মাংগলিক যাত্ৰা শুভ কাৰ্য আদি কৰিলে ইয়াৰ ফল শুভ হয়। আজি ষষ্ঠীৰ একনিষ্ঠ সন্দীপন। ৰাজনীতিবিদ, স্বাধীনতা সেনানী, সুবক্তা হেম বৰুৱা, সুন্দৰদিয়া সত্ৰত বুঢ়া অধিকাৰ বলভদ্ৰ অধিকাৰী তিৰুভাৱ তিথি। শংকৰী কলাকৃষ্টিৰ প্ৰচাৰক জীৱেশ্বৰ গোস্বামীৰ স্মৃতি দিৱসো আজি আছে। আৰু এতিয়া চাওঁ আহক চন্দ্ৰৰ অৱস্থানৰ ওপৰত বিচাৰ কৰি আজিৰ ৰাশিফল। মেঘ শত্ৰুহানি, বৃষ সন্মান লাভ, মিথুন শোক সংবাদ, কৰ্কট নিৰানন্দ অশান্তি, সিংহ নানা বিপদৰ ভয়, কন্যা নিৰানন্দ অশান্তি, তুলা কণ্ঠতালুৰ ৰোগ, বৃশ্চিক সন্মান লাভ, ধনু প্ৰতিভা লাভ, মকৰ পুত্ৰ লাভ, কুম্ভ চিন্তাম্বিত চঞ্চল, মীন সুস্বাস্থ্য লাভ। গতিকে এয়া আছিল আজি দিনটোৰ দিনপঞ্জী। ধন্যবাদ।